হাই বন্ধু বান্ধৱীসকল, আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু আপোনালোকে যদি ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ' এটা শ্বেয়াৰ কৰি দিব। চ' আহক কি কুৱেশ্যন আছে আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন আছে, বিশ্বৰ বয়োজ্যেষ্ঠ ব্যক্তিজনৰ নাম কি? বিশ্বৰ বয়োজ্যেষ্ঠ ব্যক্তিজনৰ নাম হ'ল উত্তৰ আলামিহান চেইটি। 131 বছৰ। ক'ৰ আছিল? চীনৰ মহিলা আছিল। 25/6/2017। মনত ৰাখিব, বিশ্বৰ বয়োজ্যেষ্ঠ ব্যক্তি। কুৱেশ্যন নম্বৰ 2, মেঘালয়ক পূৰ্ণ ৰাজ্যৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? মেঘালয়ক পূৰ্ণ ৰাজ্যৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰে? উত্তৰ, মেঘালয়ক 20/1/1972 চনত মেঘালয়ক পূৰ্ণ ৰাজ্যৰূপে স্বীকৃতি প্ৰদান কৰে। মনত ৰাখিব, 20/1/1972 চনত। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? কেতিয়া প্ৰদান কৰা হয় ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক? উত্তৰ, 24/1/1950 চনত। মনত ৰাখিব, 24/1/1950 চনত। কুৱেশ্যন নম্বৰ 4, ভাৰতত পোন প্ৰথমবাৰ ডাক টিকট কেতিয়া মুকলি কৰা হয়? উত্তৰ, 9/2/1931 চনত ভাৰতত পোন প্ৰথমবাৰ ডাক টিকট মুকলি কৰা হয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, সাহিত্য আলোচনী জোনাকী কেতিয়া প্ৰথম প্ৰকাশ পায়? সাহিত্য আলোচনী জোনাকী কেতিয়া প্ৰথম প্ৰকাশ পায়? উত্তৰ, 9/2/1889 চনত। মনত ৰাখিব, 9/2/1889 চনত। কুৱেশ্যন নম্বৰ 6, দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? উত্তৰ, 10/2/1931 চনত। 10/2/1931 চনত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7, তামিলনাডুৰ ৰাজধানী মাদ্ৰাজৰ নতুন নাম চেন্নাই কেতিয়া ঘোষণা কৰা হয়? তামিলনাডুৰ ৰাজধানী মাদ্ৰাজৰ নতুন নাম চেন্নাই কেতিয়া ঘোষণা কৰা হয়? উত্তৰ, ইংৰাজী 17/7/1996 চনত। মনত ৰাখিব, 17/7/1996 চনত। এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোক সকলোৱে। কুৱেশ্যন নম্বৰ 8, ভাৰতত ৰঙীন টেলিভিছনৰ সম্প্ৰচাৰ কেতিয়া আৰম্ভ হয়? ভাৰতত ৰঙীন টেলিভিছনৰ সম্প্ৰচাৰ ইংৰাজী 18/7/1980 চনত সম্প্ৰচাৰ হয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, কাৰ ৰেচিং ক'ত আৰু কেতিয়া প্ৰথম হয়? কাৰ ৰেচিং ক'ত আৰু কেতিয়া প্ৰথম হয়? মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। উত্তৰ, ফ্ৰান্সত হয়। ইংৰাজী 22/7/1894 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয়? ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ ক'ত আৰু কেতিয়া স্থাপন কৰা হয়? ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ মুম্বাই আৰু কলকাতাত স্থাপন কৰা হয়। কেতিয়া হয়? ইংৰাজী 23/7/1972 চনত। মনত ৰাখিব, ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ। কুৱেশ্যন নম্বৰ 11, প্ৰথম টেষ্ট টিউব শিশু কোন আছিল? প্ৰথম টেষ্ট টিউব শিশু কোন আছিল? উত্তৰ, লুইচ ব্ৰাউন আছিল প্ৰথম টেষ্ট টিউব শিশু। জন্ম ইংৰাজী 26/7/1745। মনত ৰাখিব, 26/7/1745। কুৱেশ্যন নম্বৰ 12, প্ৰথম মহিলা ক্ৰিকেট প্ৰতিযোগিতা ক'ত আৰু কেতিয়া হয়? প্ৰথম মহিলা ক্ৰিকেট প্ৰতিযোগিতা ক'ত আৰু কেতিয়া হয়? মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আহিব পাৰে পৰীক্ষাত। উত্তৰ, ইংলেণ্ডত হৈছিল। ইংৰাজী 26/7/1745। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 13, ভাৰতত বিধৱা বিবাহ আইন কেতিয়া প্ৰচলন কৰা হয়? ভাৰতত বিধৱা বিবাহ আইন কেতিয়া প্ৰচলন কৰা হয়? উত্তৰ, ইংৰাজী 26/7/1856 চনত। মনত ৰাখিব, 26/7/1856 চনত। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ প্ৰথম পাইলটবিহীন উৰাজাহাজৰ সফল পৰীক্ষা কেতিয়া কৰা হয়? আহিব পাৰে কুৱেশ্যনটো, বহুত ইম্পৰ্টেণ্ট আছে, আপোনালোকে মনত ৰাখিব। উত্তৰ, ইংৰাজী 29/7/1983 চনত। মনত ৰাখিব, ইংৰাজী 29/7/1983 চনত। কুৱেশ্যন নম্বৰ 15, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল?
ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত? উত্তৰ ছনীৰা মুথাম্মা। ইংৰাজী 2/8/1970 চনত। মনত ৰাখিব, ছনীৰা মুথাম্মা আছিল। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰপতিজনৰ নাম কি আছিল? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰপতিজনৰ নাম কি আছিল? উত্তৰ লীলা শেঠ আছিল। ইংৰাজী 5/8/1991 চনত। মনত ৰাখিব, লীলা শেঠ আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰপতিজন। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 50 সংখ্যক মুখ্য ন্যায়াধীশ কোন? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 50 সংখ্যক মুখ্য ন্যায়াধীশ কোন? এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোক সকলোৱে। উত্তৰ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় শপত গ্ৰহণ কৰে 9/11/2022 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আহিব পাৰে, দিব পাৰে পৰীক্ষাত। কুৱেশ্যন নম্বৰ 18, বৰ্তমান BCCIৰ সভাপতি কোন? বৰ্তমান BCCIৰ সভাপতি কোন? উত্তৰ ৰজাৰ বিন্নী 18/10/2022। মনত ৰাখিব, বৰ্তমান BCCIৰ সভাপতি ৰজাৰ বিন্নী। কুৱেশ্যন নম্বৰ 19, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড BCCIৰ সচিব প্ৰধান কোন? ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড BCCIৰ সচিব প্ৰধান কোন? উত্তৰ জয় শাহ। অক্টোবৰ 2019, ছেপ্টেম্বৰ 2020। মনত ৰাখিব, জয় শাহ হ'ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ BCCIৰ সচিব। কুৱেশ্যন নম্বৰ 20, বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰেছিডেণ্ট কোন? বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰেছিডেণ্ট কোন? আপোনালোকে কমেণ্ট কৰি জনাব। চ' আজি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। চ' ভিডিঅ'টো চোৱাৰ